নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। 7টা বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। ডাইৰেক্ট জইনিং হয়, সকলোৰে বাবে চাকৰি আহিছে। ইয়াত ভেকেঞ্চিখিনি দেখিব পাইছে পেকেজিং, বাৰকোড স্কেনিং, মেকানিক অপাৰেটৰ, ছুপাৰভাইজাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 7টা বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু ডাইৰেক্ট জইনিং হয়। কেনেদৰে জইনিংসমূহ কৰিব পাৰিব আৰু ভেকেঞ্চিখিনি কি হয়, কোৱালিফিকেশ্যন কিমান বিচাৰিব, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি কি হয়। 7টাকৈ কোম্পানীক জইনিং চলি আছে, যুৱক যুৱতীৰ প্ৰয়োজন হৈ আছে বুলি কৈছে। ভেকেঞ্চিখিনি কি আছে জনাই দিছোঁ। পেকেজিঙৰ ভেকেঞ্চি আছে, বাৰকোড স্কেনিঙৰ ভেকেঞ্চি আছে, ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি আছে, মেকানিক অপাৰেটৰৰ ভেকেঞ্চি আছে আৰু ছুপাৰভাইজাৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে যদি 8 পাছ কৰিছে, 10 পাছ কৰিছে, 5, 6 বা আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে নাই, তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও পাৰিব, 12 পাছ কৰিছে তেতিয়াও পাৰিব, 10 পাছ কৰিছে যে তেতিয়াও পাৰিব, নাইবা 8 পাছ কৰিলেও পাৰিব। আৰু যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা নাই তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিলেও পাৰিব, যিহেতু প্ৰতিটো ভেকেঞ্চি ৱাইজত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। চ' আপোনালোকে যিটোতে ইলিজিবল হ'ব সেইমতে আপোনালোকে আবেদনসমূহ কৰিলেও পাৰিব আৰু ডাইৰেক্ট জইনিং হয়। চ' আপোনালোকে ডাইৰেক্ট জইনিং কৰিলেও পাৰিব। ডাইৰেক্ট জইনিঙৰ বাবে তেওঁলোকৰ যিটো HR টিমৰ কণ্টেক্ট নাম্বাৰ হয়, আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখিব পাৰিছে 8822932138। এই যিটো কণ্টেক্ট নাম্বাৰ হয়, এই কণ্টেক্ট নাম্বাৰত আপোনালোকে কল কৰিব নাইবা মেছেজ কৰিব হোৱাটছআপত, কৰি সকলোখিনি কথা জানিবও পাৰিব। লগতে আপোনালোকে ডাইৰেক্ট জইনিংসমূহো কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে বিশেষকৈ দেখিব পাৰিছে থকা আৰু খোৱা লাভ কৰিব, ডাইৰেক্ট জইনিং হয়। আৰু লগতে আপোনালোকে PF আৰু E-Siকৰ লগতে সকলোখিনি সা সুবিধাও লাভ কৰিব। আৰু ডিউটি বিশেষকৈ 8 ঘণ্টা আৰু 12 ঘণ্টা হয়। আৰু জব লোকেশ্যনকেইটা মই কৈ দিছোঁ, গুৱাহাটীৰ আমিনগাঁৱত আছে, নাৰেংগীত আছে, সাতগাঁও আছে আৰু চানমাৰীত লাভ কৰিব। এইকেইটা লোকেশ্যন আপোনালোকে জব লোকেশ্যন হয়, এইকেইটাত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাম 20/11/2025 নৱেম্বৰ মাহৰ 20 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, লগতে ডাইৰেক্ট জইনিংসমূহ কৰি ল'ব পাৰিব। আৰু কণ্টেক্ট নাম্বাৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, তাত আপোনালোকে কল কৰি জইনিংসমূহ কৰি ল'ব পাৰিব।